পদুম লাগিব। অসমক ঐশ্বৰ্যশালী কৰিব পদুমৰ পূজাৰে। বহুত জ্বলাইছে, মই বুলি চম্ভালি আছো। ঘৰত যেতিয়া ঘূৰি যাওঁ ল'ৰা ছোৱালী ঘৈণীয়েক তিনিটাই কান্দি থাকে। নমস্কাৰ, আহিছো আন এটা বিষয়ৰ মাজলৈ। কালি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটি বক্তব্য চাই মনটো গধুৰ হৈ পৰিল। অসম আৰু অসমীয়াৰ হকে অসমৰ জাতি মাটি সংস্কৃতি ঐতিহ্য আৰু অখণ্ডতাৰ বাবে দিনক ৰাতি ৰাতিক দিন কৰি তৰণি নোপোৱাকৈ লাগি থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ মাজৰে একাংশই যেন কেৱল ৰাজনৈতিক মুনাফা লাভৰ কুৎসিত অভিলাষেৰে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে, যাৰ বাবে আজি তেওঁ নিজকে নিৰ্যাতিত অনুভৱ কৰিবলৈ লৈছে। আমি তেওঁৰ বক্তব্য নিশ্চয় শুনিম, কিন্তু তেওঁ অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহজন বিপদাপন্ন অসম আৰু অসমীয়াৰ অস্তিত্ব বজাই ৰাখিবলৈ আমাৰ বাবে কিয় জৰুৰী হৈ পৰিছে, নাইবা এই মুহূৰ্তত বিজেপিক অসমৰ ৰাইজে কিয় ভোট দিব লাগে, এই সম্পৰ্কে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনে কোৱা এই কথাখিনি মনোযোগেৰে শুনি লওঁ আহক। অস্তিত্ব হেৰুৱাব খোজা জাতিৰ বুকুত নতুন প্ৰাণৰ সঞ্চাৰণ ঘটাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বিদেশী সমস্যালৈ বাংলাদেশী মিয়াই মাটি দখল কৰিলে বছৰ বছৰ ধৰি অসমীয়া আৰ্তনাদ কৰি আহিছে, আন্দোলন কৰি আহিছে, কিন্তু সাৰ্থক প্ৰয়াস বজ্ৰ কঠিন সংকল্পৰে যদি কোনোবাই একশ্যন লৈছে এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সত্ৰৰ মাটি উদ্ধাৰৰ সাহস দেখুৱাইছে। গৰুসুঁতিক লৈ পেলাই আছুৱে হওক আন সংগঠনবিলাকে আন্দোলন কৰি আছিল গৰুসুঁতিৰ বেদখল উচ্ছেদ হ'ব লাগে, আৰু সেই কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। লক্ষ লক্ষ বিঘা ভূমি উদ্ধাৰৰ কাম কৰিছে। বহুত কৰিব লগা আছে, আৰু সেই কৰিব লগাখিনি আছে কাৰণেই আমি জাতিটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থিয় দিব লাগিব। কাৰণ জাতি ৰক্ষা আগত, দেশ জাতি আগত, বাকী সকলো পিছত। ব্যক্তিগতভাৱে আকাংক্ষা থাকে, আকাংক্ষা অপূৰ্ণ হ'লে মানুহৰ ক্ষোভ দুখ হয়, থাকিব ডেফিনেটলি। তাৰ পিছতো হেজাৰ উপেক্ষা উপহাস বঞ্চনাৰ পিছতো এটা কথা কওঁ, পদুম লাগিব। অসমক ঐশ্বৰ্যশালী কৰিব পদুমৰ পূজাৰে। স্পষ্ট ভাষাৰে কৈছোঁ, জাতি ৰক্ষাৰ যি সংকল্প দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাদেৱে, আমি সকলো কথা পাহৰি জাতিটো ৰক্ষাৰ চিন্তা আগুৱাই নিব লাগিব। বাংলাদেশী মিয়াৰ আগ্ৰাসন বাধা দিব লাগিব। শক্তিশালীভাৱে বাধা দিয়াৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাই দেখুৱাইছে। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ ল'ৰা ছোৱালীক কিয় খ্ৰীষ্টিয়ান কৰিলে, কালচাৰেল ৰুটেডনেছ কিয় নাই, এই কথাবিলাকে আমাৰ মনক ডিষ্টাৰ্ব দিয়ে। বজ্ৰ কঠিন সংকল্পৰে কোনোবাই যদি আজি কৈছে যে জাতিটো বাচিব লাগিব, জাতি ৰক্ষা কৰিব লাগিব, তাৰ কাৰণে মই অধিক শক্তিশালীভাৱে মাটি বেদখল উচ্ছেদ কৰিম, সেই কথা যদি কোনোবাই আজি শক্তিশালীভাৱে জাতিটোৰ বুকুত যদি আজি সাহস, অদম্য সাহস জগাই তুলিব পাৰিছে, সেই নেতাজনৰ কাষত, হিমন্ত বিশ্ব শৰ্মাৰ কাষত আমি থিয় দিব লাগিব। এয়াই সময়ৰ আহ্বান, জাতি ৰক্ষাৰ সুযোগ এয়া। বহুত কৰিব লগা আছে, মাটি বহুত বেদখল উচ্ছেদ কৰিব লগা আছে, বিদেশী বহুত খেদিব লগা আছে। খেদিবলৈতো কোনোবাই একশ্যন লৈ পেলাই দেখুৱাব লাগিব। কোনেও সাহস কৰা নাছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাহস কৰিছে, তপস্যা কৰিছে। অসমীক ৰক্ষাৰ ৰাম সেতু নিৰ্মাণ কৰিছে, সকলো জাতি জনগোষ্ঠীক লগত লৈ একাত্ম হৈ। গোষ্ঠীগত ডিফাৰেঞ্চবোৰ আগতে যিমান আছিল এতিয়া নাই, সাঁকো নিৰ্মাণ হৈছে। এটা গোষ্ঠীৰ লগত আন এটা গোষ্ঠীৰ সমন্বয়ৰ সাঁকো নিৰ্মাণ হৈছে। সেই সাঁকোৰ নাম হিন্দুত্ব, আৰু সেইকাৰণে আমি কওঁ জয় হিন্দুত্ব। স্বামী বিবেকানন্দয়ো ক'লে আমেৰিকাত গৈ, হিন্দুত্বই ভাৰতৰ পৰিচয়। দৰ্শকসকল, পূৰ্বতে কোনো মুখ্যমন্ত্ৰীয়ে সাহস নকৰা কাম কৰি দেখুৱাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাতিৰ বুকুত নতুন প্ৰাণ সঞ্চাৰ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ বৰ্মনৰ মতে হেজাৰ উপেক্ষা বঞ্চনাৰ পিছতো ঐশ্বৰ্যশালী অসম নিৰ্মাণৰ বাবে আমি পদুমেৰে পূজা দিব লাগিব। বাংলাদেশী মিয়া শক্তিৰ আগ্ৰাসন ৰোধৰ বাবেই ভোট আমি বিজেপিক দিব লাগিব। বেদখলমুক্ত অসম নিৰ্মাণৰ বাবে আমি বিজেপিক ভোট দিব লাগিব। ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ সৈতে আমাৰ 100% সহমত আছে। বৰ্ণনা নিশ্চয় নিষ্প্ৰয়োজন। এইবাৰ আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই আৱেগিক বক্তব্যৰ মাজলৈ যাওঁ। দুবছৰত MP ইলেকশ্যন আৰু দুবছৰৰ ভিতৰত গৌৰৱ গগৈ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। দুখ লাগে এইটোৰ কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলাই। কাম মই কৰোঁ, ৰাতিয়ে দিনে কভিড হস্পিটেল মই ঘূৰো, টাৰ্গেট মই।
আৰু গৌৰৱ গগৈ পাকিস্তানৰ বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলো, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হলে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰো। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটো চব কৰি আজিকালিৰ দিনত ডকুমেণ্টছ বনাই নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ব। এতিয়া ইয়াত এইবিলাক আছে, প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পাম। গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে, আজি কিয় মুখে দি নামানে? আজি 2 বছৰ ধৰি জ্বলাই আছে, মই সহ্য কৰি আছো কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন শেষ, কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিম? প্ৰত্যেকটো এইবিলাকৰ মালিকৰ প্ৰত্যেকটোৰে পঞ্জী মোৰ লগত আছে। কুস্তি পত্ৰিকা 30 বছৰ হৈ গ'ল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকতটো মোৰ মাটি নাই। মইতো মানুহক পইচা খুজি হোৱাটছআপ নিদিওঁ। সেইকাৰণে এইবিলাক কেনেকে এক্সপ'জ কৰিব লাগে মই জানো। কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি আছে? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলো, ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব, বিজেপি আহিলে টানেল হ'ব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব। গতিকে ৰাইজে যদি অমৃত খাব লাগে, কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2টা বছৰ দানি খুনি বিষ খাই আছো। মোৰ যদি ঘৈণীয়েক নহলহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহলহেঁতেন চুইচাইড কৰি পেলালে। মোৰ ল'ৰাই ল পঢ়ি আছে, না আগ জানে না পিছ জানে, লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নাম কেইটা কিয় নিদিয়ে? নাম কেইটা কিয় নিদিয়ে? মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে, ছচিয়েল উলিয়াই পেলাই সি বোলে ড্ৰাগছ খায়। সি আইৰন মেন কেনেকে হ'ল? আজি 2 বছৰ কিমান জ্বলাইছে। আজি নতুনকৈ জ্বলাইছে ৰিণিকে বোলে সেন্দুৰ নলয়। ৰিণি কেনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছে নে? এলিজাবেথে সেন্দুৰ লয়। আজি অলপ আগতে DUI মোক সুধিছে যে ৰিণিকি ভূঞাই বোলে সেন্দুৰ নলয়। দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয়? দম আছে। কালি আহক DUI মোৰ ঘৰত, ৰিণিকে সেন্দুৰ লয় নে নলয় মই দেখাই দিম। বহুত জ্বলাইছে মই বুলি চম্ভালি আছো। ঘৰত যেতিয়া ঘূৰি যাওঁ, ল'ৰা ছোৱালী ঘৈণীয়েক 3টাই কান্দি থাকে। তথাপি আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই। ভাগি পৰা নাই কাৰণ মই যুঁজিবই আহিছো। সেইকাৰণে এইবিলাক প্ৰশ্ন সোধাৰ আগতে আপোনালোকে বিবেক বিলাকক সুধি লওক যে মুখ্যমন্ত্ৰীক এইবিলাক প্ৰশ্ন সোধাটো উচিত নে অনুচিত। দৰ্শকসকল কি কম, ভাল মানুহ হবলৈও, ভাল কাম কৰিবলৈও মানুহে পকৰ্থনা গৰিহণা নিৰ্যাতনত বলি হব লগা হয়। কি কাৰণ সেয়া সময়ে কব। মই ভাবো অসমৰ এওঁই একমাত্ৰ এনে মুখ্যমন্ত্ৰী যিয়ে কৰ্মৰ দক্ষতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰাৰ পিছতো দিনে ৰাতিয়ে মানসিক নিৰ্যাতনৰ বলি হৈ আহিছে। আচলতে আমাৰ সমাজখনেই তেনেকুৱা। পবিত্ৰ মাৰ্ঘেৰিটাও গগৈ আহোম, তেওঁ ইংৰাজী সলসলীয়াকৈ কয়। বৈদেশিক দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ এটা চলাই আছে তেওঁ। পৃথিৱীৰ বিভিন্ন দেশৰ মুৰব্বীসকলৰ সৈতে টিঘিল ঘিলাই ফুৰা গগৈজনে হৈছে পবিত্ৰ মাৰ্ঘেৰিটা। কিন্তু তেওঁক কোনোবাই প্ৰশংসা কৰা আজিলৈকে দেখিছেনে? একমাত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱাৰ বাবেই গৌৰৱ গগৈক এচামে মূৰত তুলি লয়। কুন্তি নামৰ উদীয়মান যুৱতীগৰাকীৰ পক্ষত প্ৰাণ দিব বিচৰাসকলে একেই উদীয়মান যুৱক নন্দিল বিশ্ব শৰ্মাক ধ্বংস কৰিব বিচাৰে। 17টা কোম্পানীৰ মালিক, ড্ৰাগছ আসক্ত বুলি ভুৱা প্ৰচাৰ চলায়। এলিজাবেথ নামৰ বিদেশিনী এগৰাকী বুকুত ঠাই দিয়াসকলে একমাত্ৰ মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ বাবেই ৰিণিকি ভূঞাৰ শিৰৰ সেন্দুৰক লৈ প্ৰশ্ন কৰে খোদ মুখ্যমন্ত্ৰীক। ধিক্কাৰ সেইসকলক যিসকলে শিক্ষিত মানুহৰ মুখা পিন্ধি এনেবোৰ নিজ কামত ব্যস্ত থাকে। যি নহওক দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ কথা শুনাৰ পিছত আপোনালোকৰ মনত কি প্ৰতিক্ৰিয়া হৈছে সেয়া কমেণ্টত নিশ্চয় লিখিব। ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ আহ্বান আপুনি ৰাখিবনে? সেই কথাও নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। পৰহিলৈ ভোট আছে, ভোট দিবলৈ সকলোৱে যাব। আজিলৈ এৰিছো। ধন্যবাদ।